Hello dear students, welcome back to my channel Ask Online platform লৈ তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। So dear students, আজিৰ এখন ভিডিঅ'ত মই তোমালোকৰ জেনেৰেল সায়েন্সৰ চেপ্টাৰ 13 ৰ পৰা চেপ্টাৰ 16 লৈ মোস্ট ইম্পৰ্টেন্ট 2 আৰু 3 মাৰ্কছৰ কেইটামান কোৱেশ্চন আনসাৰ ডিসকাশন কৰিম আৰু ইয়াৰ আগৰ ভিডিঅ'সমূহত পাৰ্ট 1, পাৰ্ট 2 আৰু পাৰ্ট 3 গোটেইখিনি ডিসকাশন কৰা হৈছে আৰু এইটো হৈছে পাৰ্ট 4। তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'সমূহ ডেসক্ৰিপশনত লিংক পাই যাবা, তাৰ পৰা চাই লোৱা। সবলা চ্যানেল আৰম্ভ কৰি ভিডিঅ'টি আৰম্ভ কৰিছো। কোৱেশ্চন নম্বৰ 1, দ্বন্দ্ব চুম্বকৰ কাষলৈ আনিলে দিগদৰ্শন যন্ত্ৰৰ কাটাডাল কিয় বিক্ষেপিত হয়? ইয়াৰ উত্তৰ হ'ব, আমি জানো যে চুম্বকৰ একে মেৰুৰ মাজত বিকৰ্ষণ আৰু বিপৰীত মেৰুৰ মাজত আকৰ্ষণ হয়। যেতিয়া দ্বন্দ্ব চুম্বকৰ ওচৰত দিগদৰ্শন যন্ত্ৰ অনা হয় তেতিয়া চুম্বক খলাডালে একে মেৰুৰ মাজত বিকৰ্ষণ আৰু বিপৰীত মেৰুৰ মাজত আকৰ্ষণ কৰে, যাৰ ফলত কাটাডাল বিক্ষেপিত হয়। কোৱেশ্চন নম্বৰ 2, ফ্লেমিঙৰ বাওহাতীয়াৰ নিয়মটো লিখা। ইয়াৰ উত্তৰ হ'ব, বাও হাতৰ বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিলে তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ সূচায়, তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ অথবা তাৰ ওপৰত ক্ৰিয়াশীল বলৰ দিশ সূচায়। ইয়াকে ফ্লেমিঙৰ বাওহাতীয়া নিয়ম বোলে। কোৱেশ্চন নম্বৰ 3, প্ৰত্যক্ষ প্ৰবাহৰ উৎসসমূহৰ নাম লিখা। ইয়াৰ আনসাৰ হ'ব, বিদ্যুৎ উৎপাদক বেটাৰী, শুকান কোষ আৰু সৌৰ প্ৰতিফলক। কোৱেশ্চন নম্বৰ 4, ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাকত অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা ল'ব লাগে? ইয়াৰ উত্তৰ হ'ব, এটা প্লাগ বা সকেটত একাধিক বৈদ্যুতিক সঁজুলি সংযোগ কৰাৰ পৰা বিৰত থাকিলে বৈদ্যুতিক বৰ্তনীবিলাক অত্যাধিক বোজাৰ পৰা ৰক্ষা পাব পাৰে। কোৱেশ্চন নম্বৰ 5, চুম্বক ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা। ইয়াৰ আনসাৰ হ'ব, কোনো এটা প্ৰবাহ চালিত পৰিবাহীৰ পৰা চুম্বক ক্ষেত্ৰ পাব পাৰি। পইণ্ট নম্বৰ 2, সলেনয়েডৰ মাজেৰে প্ৰবাহ চালিত কৰি চুম্বক ক্ষেত্ৰ পাব পাৰি। কোৱেশ্চন নম্বৰ 6, ভূমি সংলগ্ন তাঁৰৰ কাম কি? ধাতুৰ সঁজুলিবোৰ কিয় ভূমি সংলগ্ন কৰাৰ প্ৰয়োজন? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ উত্তৰ হ'ব, ভূমি সংলগ্ন তাঁৰৰ কাম হৈছে যিকোনো বৈদ্যুতিক প্ৰবাহৰ নিঃসৰণক কম ৰোধৰ পৰিবাহী পথ এটাৰ যোগানৰ দ্বাৰা স্থানান্তৰ কৰা। যেতিয়া ধাতুৰ সঁজুলি এটাত প্ৰবাহ চালিত হয় তেতিয়া সঁজুলিবিধক ব্যৱহাৰকাৰীয়ে বৈদ্যুতিক আঘাত পোৱাৰ সম্ভাৱনা থাকে, গতিকে এনে আঘাত প্ৰতিৰোধ কৰিবলৈ ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্ৰয়োজন। কোৱেশ্চন নম্বৰ 7, ফিউজ কিয় ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰ হ'ব, বৈদ্যুতিক সঁজুলিবোৰৰ বৰ্তনীত প্ৰয়োজন হোৱা বিদ্যুৎ প্ৰবাহৰ মানতকৈ বেছি প্ৰবাহ চালিত হ'লে ফিউজে অবাঞ্ছিত উচ্চ প্ৰবাহ বন্ধ কৰি বৰ্তনী আৰু সঁজুলিবোৰক সম্ভৱপৰ অনিষ্ট হোৱাৰ পৰা ৰক্ষা কৰে। কুৱেশ্চন নম্বৰ 8, বিদ্যুৎ চুম্বকৰ দুটা ব্যৱহাৰ লিখা। ইয়াৰ উত্তৰ হ'ব, বৈদ্যুতিক ঘণ্টা অনাতাঁৰ সম্প্ৰচাৰণ টেলিফোন আদিত ব্যৱহাৰ কৰা হয়। পইণ্ট নম্বৰ 2, এখন ঠাইৰ পৰা আন এখন ঠাইলৈ লোৰ গধুৰ খণ্ড কঢ়িয়াই নিবলৈ কপিকলক সহায় কৰে। কুৱেশ্চন নম্বৰ 9, শক্তিৰ ভাল উৎস কি? ইয়াৰ উত্তৰ হ'ব, শক্তিৰ ভাল উৎস হ'বলৈ হ'লে এইকেইটা গুণ থাকিব লাগিব। পইণ্ট নম্বৰ 1, যিটোৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমাণৰ কাৰ্য সম্পাদন কৰে। পইণ্ট নম্বৰ 2, যিটো সহজে উপলব্ধ অৰ্থাৎ সহজে পাব পাৰি। পইণ্ট নম্বৰ 3, যিটোৰ সঞ্চয় আৰু পৰিবহণ সহজ খাদ্য। পইণ্ট নম্বৰ 4, যি মিতব্যয়ী। কুৱেশ্চন নম্বৰ 10, আমি শক্তিৰ বিকল্প উৎস কিয় বিচাৰোঁ? ইয়াৰ উত্তৰ হ'ব, শক্তিৰ মূল উৎস হৈছে জীৱাশ্মজাত ইন্ধন আৰু এইবোৰ ভূগৰ্ভত পৰিসীমিত। এসময়ত এইবোৰ নিঃশেষ হৈ যাব। ইয়াৰ উপৰি জীৱাশ্ম ইন্ধন দহন কৰিলে বায়ু প্ৰদূষিত হয়, সেইবাবে আমি শক্তিৰ বিকল্প উৎস বিচাৰোঁ। কুৱেশ্চন নম্বৰ 11, নিউক্লিয় শক্তিৰ সুবিধাবোৰ কি কি লিখা। ইয়াৰ উত্তৰ হ'ব, অতি সামান্য ইউৰেনিয়াম ব্যৱহাৰ কৰিলে অধিক নিউক্লিয় শক্তি উৎপন্ন হয়। পইণ্ট নম্বৰ 2, বায়ু প্ৰদূষিত নহয়। কুৱেশ্চন নম্বৰ 12, কুৱেশ্চন নম্বৰ 12, শক্তিৰ উৎস হিচাপে জৈৱ উপাদান জলবিদ্যুতৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা।
ইয়াৰ উত্তৰ হ'ব জৈৱ উপাদান কৃষি আৱৰ্জনাৰ পৰা উৎপন্ন হয়, আনহাতে জলবিদ্যুৎ গতিশীল প্ৰাণীৰ পৰা উৎপন্ন হয়। কুৱেশ্যন নম্বৰ 2, জৈৱ উপাদানত জৈৱ গেছ পাম্প স্থাপন কৰিবলগীয়া হয়, আনহাতে জলবিদ্যুতত যথেষ্ট উচ্চতাৰ বান্ধ নিৰ্মাণ কৰিব লগা হয়। কুৱেশ্যন নম্বৰ 3, পইণ্ট নম্বৰ 3, জৈৱ উপাদান অতি মিতব্যয়ী, আনহাতে জলবিদ্যুৎ আপেক্ষিকভাৱে ব্যয়বহুল। কুৱেশ্যন নম্বৰ 13, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য শক্তিৰ উৎস বুলিলে কি বুজা, প্ৰত্যেকৰে উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হ'ব যিবোৰ শক্তিৰ উৎস প্ৰকৃতিত অবিৰতভাৱে উৎপন্ন হৈ থাকে সেইবোৰকে নৱীকৰণযোগ্য শক্তিৰ উৎস বোলে। অৰ্থাৎ যিবোৰ শক্তিৰ উৎস এবাৰ ব্যৱহাৰ কৰাৰ উপৰি পুনৰবাৰ ব্যৱহাৰ কৰাৰ সুযোগ পাব পাৰি সেইবোৰক কি বুলি কয়, নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়, যেনে বায়ু শক্তি, সৌৰ শক্তি ইত্যাদি। আনহাতে যিবোৰ শক্তি গঠন হওঁতে নিযুত বছৰৰ প্ৰয়োজন হয় আৰু এটা সময়ত নিশেষ হৈ যাব তাকে অনৱীকৰণযোগ্য শক্তিৰ উৎস বোলা হয়। অৰ্থাৎ যিবোৰ শক্তিৰ উৎস এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি আৰু ই একেবাৰে নিশেষ হৈ যায় তাক অনৱীকৰণযোগ্য শক্তিৰ উৎস বোলা হয়, যেনে কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, খনিজ তেল ইত্যাদি। কুৱেশ্যন নম্বৰ 14, কোনবোৰ উপাদানৰ ফলত এচিড বৰষুণৰ সৃষ্টি হয়? ইয়াৰ উত্তৰ হ'ব জীৱাশ্মজাত ইন্ধন দহনৰ ফলত নিৰ্গত হোৱা কাৰ্বন, নাইট্ৰজেন আৰু ছালফাৰ ডাই অক্সাইডসমূহে এচিড বৰষুণৰ সৃষ্টি কৰে। কুৱেশ্যন নম্বৰ 15, জৈৱ গেছৰ কেইটামান সুবিধা লিখা। ইয়াৰ উত্তৰ হ'ব ইয়াৰ কেলৰি মান অধিক। পইণ্ট নম্বৰ 2, ই মৃতব্যয়ী, অৰ্থাৎ ই কম খৰচী হ'ব লাগিব। পইণ্ট নম্বৰ 3, ই ধোঁৱা সৃষ্টি নকৰাকৈ জ্বলে আৰু বায়ু প্ৰদূষণ নহয়। ই কোনো ধৰণৰ ধোঁৱা সৃষ্টি নকৰে আৰু বায়ু প্ৰদূষণৰ পৰা বিৰত থাকে। কুৱেশ্যন নম্বৰ 16, জীৱ নিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ হ'ব জীৱ নিম্নীকৰণ পদাৰ্থই মাটিত হিউমাছৰ যোগান ধৰে। পইণ্ট নম্বৰ 2, জীৱ নিম্নীকৰণ পদাৰ্থই পৰিৱেশ নিকাশ কৰি ৰাখে। কুৱেশ্যন নম্বৰ 17, জীৱ অনিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা। ইয়াৰ আনচাৰ হ'ব জীৱ অনিম্নীকৰণ পদাৰ্থই মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটায়। পইণ্ট নম্বৰ 2, মাটিৰ লগত মিহলি হৈ মাটিৰ উৰ্বৰতা শক্তি নষ্ট কৰে। কুৱেশ্যন নম্বৰ 18, পৰিস্থিতিতন্ত্ৰত বিয়োজকৰ ভূমিকা কি? ইয়াৰ উত্তৰ হ'ব পৰিস্থিতিতন্ত্ৰত বিয়োজকৰ ভূমিকা হ'ল ইহঁতে জটিল যৌগবোৰ ভাঙি সৰল অণুত পৰিণত কৰে। পইণ্ট নম্বৰ 2, ই পৰিৱেশ বিশুদ্ধ কৰে আৰু মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰে। পইণ্ট নম্বৰ 3, বিয়োজকে জীৱদেহৰ মৃত অংগৰ পচন ঘটাই মাটিত মিহলাই দিয়ে। কুৱেশ্যন নম্বৰ 19, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, অজন কি? ই কি পৰিস্থিতিতন্ত্ৰত কেনেদৰে প্ৰভাৱ পেলায়? ইয়াৰ আনচাৰটো হ'ব অজন হ'ল অক্সিজেনৰ 3টা পৰমাণুৰে গঠিত এবিধ বিষাক্ত গেছ। ইয়াৰ সংকেত হ'ল O3। অজনে সূৰ্যৰ পৰা বিকিৰণ হোৱা অতি বিষাক্ত বেঙুনীয়া ৰশ্মিসমূহ পৃথিৱীলৈ অহাত বাধা দিয়ে, যিটো জীৱজগতৰ বাবে ক্ষতিকাৰক। এনেদৰে অজন স্তৰে পৰিস্থিতিতন্ত্ৰত প্ৰভাৱ পেলায়। কুৱেশ্যন নম্বৰ 20, জৈৱিক বিবৰ্ধক বুলিলে কি বুজা? পৰিস্থিতিতন্ত্ৰৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হ'বনে? ইয়াৰ আনচাৰ হ'ব বিভিন্ন পুষ্টি স্তৰত জীৱবোৰৰ দেহত খাদ্য শৃংখলৰ যোগেদি কিছুমান ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ প্ৰৱেশ ঘটে। এই পৰিঘটনাটোক জৈৱিক বিবৰ্ধক বোলে। পেৰাগ্ৰাফ চেঞ্জ কৰাৰ পিছত এনেদৰে লিখিব লাগিব, এই ৰাসায়নিক পদাৰ্থৰ গাঢ়তা বেলেগ বেলেগ পুষ্টি স্তৰত বেলেগ বেলেগ হয়। প্ৰথম স্তৰত ইয়াৰ গাঢ়তা একেবাৰে কম আৰু শেষত ইয়াৰ গাঢ়তা অতি বেছি হয়। কুৱেশ্যন নম্বৰ 21, আমি সৃষ্টি কৰা জীৱ অনিম্নীকৰণ পদাৰ্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হ'ব পাৰে? ইয়াৰ উত্তৰত হ'ব সিহঁতে ৰোগৰ সৃষ্টিত অৰিহণা যোগায়। পইণ্ট নম্বৰ 2, পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতা নষ্ট কৰে, অৰ্থাৎ বেলেঞ্চত থাকিব নোৱাৰে। পইণ্ট নম্বৰ 3, মাটিৰ গুণাগুণ নষ্ট কৰে। নেক্সট কুৱেশ্যন নম্বৰ 22, বন আৰু বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে? ইয়াৰ উত্তৰ হ'ব বন আৰু বন্যপ্ৰাণীসমূহ সংৰক্ষণ কৰিব লাগে কাৰণ জৈৱ বৈচিত্ৰ্য অটুট ৰাখি পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতা ৰক্ষা কৰে। পইণ্ট নম্বৰ 2, বৃষ্টিপাত বৃদ্ধি আৰু জলবায়ু স্বাভাৱিক ৰখাত সহায় কৰে। পইণ্ট নম্বৰ 3, মানুহকে ধৰি আন আন প্ৰাণীৰ খাদ্য আৰু আশ্ৰয় যোগানত সহায় কৰে। পইণ্ট নম্বৰ 4, বিয়োজনৰ পিছত ভূমিত পুষ্টি যোগানৰ ক্ষেত্ৰতো সহায় কৰে। ডিয়াৰ ষ্টুডেণ্টছ, যদি মোৰ চেনেলত কোনোবাই পোনপ্ৰথমবাৰ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা বেল বাটনটো অল কৰি ৰাখিবা
আৰু ভিডিঅ'টো চাই যদি অকণমান উপকাৰ হৈছে বুলি ভাবা তেন্তে ভিডিঅ'টো বেছি বেছি লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে বন্ধু বান্ধৱীসকলৰ লগত বেছি বেছি শ্বেয়াৰ কৰিবা, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু আগতে দিয়া ভিডিঅ'সমূহ যদি তোমালোকে চোৱা নাই, এইটো ভিডিঅ' ডেছক্ৰিপশ্যন সেই ভিডিঅ'সমূহ লিংক পাই যাবা, তাৰ পৰা ভিডিঅ'সমূহ চাই লোৱা, তোমালোকৰ বহুতো কামত আহিব। নেক্সট কুৱেশ্যন নম্বৰ 23, পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা 3টা আৰে কি সূচায়? ইয়াৰ উত্তৰ হ'ব ৰেডিউচ মানে হ্ৰাসকৰণ, ৰিচাইকেল পুনৰ সক্ৰিয়কৰণ আৰু ৰিউজ পুনৰ ব্যৱহাৰ। এই 3টা ৱৰ্ড লিখিলে তোমালোকে 3 মাৰ্কছ পাই যাবা। কুৱেশ্যন নম্বৰ 24, বৃহৎ নদী বান্ধ নিৰ্মাণ কৰাৰ সুবিধাসমূহ কি কি? ইয়াৰ উত্তৰ হ'ব জলসিঞ্চনৰ বাবে পানী মজুত হয়। পইণ্ট নম্বৰ 2, অৰ্থনৈতিক বিকাশত সহায় কৰে। আৰু পইণ্ট নম্বৰ 3, বানপানী নিয়ন্ত্ৰণত সুবিধা হয়। কুৱেশ্যন নম্বৰ 25 আৰু আজিৰ ভিডিঅ'ৰ অন্তিমটো কুৱেশ্যন হ'ল বৃহৎ নদী বান্ধৰ সীমাবদ্ধতাসমূহ লিখা। ইয়াৰ উত্তৰ হ'ব বৃহৎ নদী বান্ধৰ সীমাবদ্ধতাসমূহ হ'ল সামাজিক সমস্যা, নদী বান্ধ নিৰ্মাণৰ ফলত কৃষক আৰু জনজাতীয় লোকক স্থানান্তৰিত কৰা হয়, তেওঁলোকে পুনৰ সংস্থাপনৰ পৰা বঞ্চিত হৈ থাকে। পইণ্ট নম্বৰ 2, অৰ্থনৈতিক সমস্যা, নদী বান্ধ নিৰ্মাণত যথেষ্ট অৰ্থৰ আৱশ্যক হয়। পইণ্ট নম্বৰ 3, পৰিৱেশৰ সমস্যা, নদী বান্ধ নিৰ্মাণস্থলীত যথেষ্ট পৰিমাণে অৰণ্য ধ্বংস কৰাৰ বাবে প্ৰচুৰ জৈৱ বৈচিত্ৰ্যৰ জীৱনলৈ ভাবুকি নামি আহে। চ' ডিষ্টেঞ্চ আজিৰ ভিডিঅ'ত এইখিনিলৈ আছিল তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট লং টাইপ কুৱেশ্যন এনচাৰসমূহ। আৰু ইয়াৰ পিছত মই আৰু যদি পাৰোঁ যিমান পাৰোঁ সিমান দিবলৈ চেষ্টা কৰিম। আজিলৈ ধন্যবাদ।